তেওঁলোকে আমাক কিয় ৰখাইছিলে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া মই গা পা ধুই জলপান খাই মই ৰেডি। এয়া তেওঁলোকো আহি পাই গ'ল। আজি আমাৰ যাত্ৰাটো হৈছে বৰশিললৈ। এয়া দেখিছেনে চবৰে ৰেড স্কুটি, মামা দিয়া স্কুটি লৈ ওলাই দিছোঁ আজি। তাৰপৰা আমি দোকান এখনত ৰখি কিবাকিবি খাই কিবাকিবি লৈ ল'লোঁ। তাৰপৰা আমি যাত্ৰাটো আকৌ আৰম্ভ কৰিলোঁ। এয়া দেখিছেনে বেকত তেওঁলোক আহি আছে। মই বোলো তুমিও কৈ দিয়া আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। এয়া দেখিছেনে আমাক কৈছে তোমালোকে ইমান শ্ল'লি আহিছা, তোমালোক থাকা। মই বোলো ৰ'বা আমিও গৈ আছোঁ। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আছিলে। এনেকুৱা এটা সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়াই সেউজীয়া। মই বোলো তোমালোক এতিয়া থাকা, আমি যাওঁ বাই বাই। আপোনালোকো উলিয়াবচোন নিজৰ প্ৰিয় মানুহজনৰ লগত, লগৰবোৰ লগত, ফেমিলিৰ লগত এনেকুৱা এটা জেগাতলৈ। খুব ভাল লাগে ন। আমি গৈ থাকোঁতে ৰ'দ দি আছিলে, এতিয়া আকৌ বৰষুণ পাই গ'লোঁ। দেখিছেনে ৰাস্তাটো তিতিয়ে আছে অলপ অলপকৈ। ভাল লাগে এনেকুৱা এটা বতৰ, বহুত ধুনীয়া বতৰ আছিলে আমি যোৱা দিনা। তাৰপিছত অকণমান দেৰিকৈ আমি পাই গ'লোঁ। এয়া মোক দেখিছেনে চুলি অৱস্থা বেয়া। এয়া মোক দেখিছানে মই তলতে শুই দিছোঁ পানীখিনিৰ মাজতে। এইটো মই বনাইছোঁ হা, মোৰ লিখীয়া মতো গ'লোঁ মলো। তাৰপৰা আমি ওলাই আহিলোঁ। আমাক কিয় ৰখাইছিলে জানেনে? আমাৰ স্কুটিখন ভাল লাগিছে সেইটো ক'বৰ কাৰণে। আজিলৈ ইমানেই, বাই বাই।